সালাম আলাইকুম, নমস্কাৰ। আজি মই 1800 স্কুৱেৰ ফুটৰ গ্ৰাউণ্ড ফ্ল'ৰটো কমপ্লিট হ'লে আপোনালোকৰ কিমান টকা খৰচা হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'টো মই বনাইছো। যদি আপোনালোকে গ্ৰাউণ্ড ফ্ল'ৰটো ফিনিচিং কৰে, ধৰি লওক পকা কাম যদি আপোনালোকে কমপ্লিট কৰে আৰু আপোনালোকে ধৰি লওক দৰ্জা পাল্লা, খিৰিকী পাল্লা, গ্ৰিল, ৰং, টাইলছ, ফল চিলিং এইবিলাক যদি পিছত কৰে, অকল পকা কামটো আপোনালোকে যদি কমপ্লিট ফিনিচিং কৰে তেতিয়াহ'লে আপোনালোকৰ খৰচ কিমান হ'ব? ধৰি লওক পকা কাম কৰিবলৈ গ'লে যিটো উইণ্ডো, ডোৰ, ফ্ৰেম আপোনালোকৰ লাগে সেইটো লৈ আপোনালোকৰ কিমান খৰচা হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'টো মই বনাইছো। প্ৰথমতে আমাৰ ইয়াত যিটো কাঠ আমি লগাইছো চিহাৰী কাঠ, চিহাৰু কাঠৰ আপোনাৰ ডোৰ, উইণ্ডোৰ ফ্ৰেম কেইটা আপোনালোকে চাওক আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ডোৰ আৰু উইণ্ডো ফ্ৰেমৰ ডিজাইন কেইটা আপোনালোকে কমেন্টত জনাব। যদি আপোনালোকৰ ভাল লাগিছে কমেন্টত জনাব, যদি আপোনালোকৰ পছন্দ হোৱা নাই তথাপিও কমেন্টত জনাব। আজি মই চাওঁ কিমানজন মানুহৰ এই কেনেকুৱা ডিজাইন পছন্দ হয় আৰু কিমানজন মানুহৰ এইটো ডিজাইন পছন্দ নহয়। আপোনালোকে ছবি কমেন্ট কৰিব আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব। মোৰ ভিডিঅ' বিলাক আপোনালোকে পাব। আজি ধৰি লওক আমাৰ ইয়াত 1800 স্কুৱেৰ ফুট যদি আপোনালোকে কমপ্লিট ফিনিচিং কৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ ধৰি লওক যদি আপোনালোকে পকা কামটো আপোনালোকে যদি ফিনিচিং কৰিবলৈ যায় তেতিয়াহ'লে ধৰি লওক আপোনাৰ 20-22 লাখ টকা মান আপোনাৰ খৰচ হ'ব। ধৰি লওক ইয়াত আপোনাৰ কম খৰচতো আপোনালোকে বনাব পাৰিব, কিন্তু বিল্ডিঙৰ শ্ব' নাহিব। ধৰি লওক কেনেকুৱা ডিজাইনটো আপোনালোকে চাওক। যদি আপোনালোকে বাহিৰৰ পৰা যদি আপোনালোকে ডিজাইনটো চাই তেতিয়াহ'লে আপোনালোকে ক'ব পাৰিব যে শ্ব'টো কেনেকুৱা হৈছে, বিল্ডিঙৰ শ্ব'টো কেনেকুৱা হৈছে। এতিয়া যদি আপোনালোকে দুই পাল্লাকে খিৰিকী বা কম খৰচত আপোনালোকে বহুত কম খৰচত আপোনালোকে বনাব পাৰিব। আৰু যদি আপোনালোকে বেছি টকা খৰচ কৰি আপোনালোকে বিল্ডিং বনায় তেতিয়াহ'লে বিল্ডিংটো দেখিবলৈ বহুত শ্ব' লাগিব, বহুত ধুনীয়া লাগিব। ধৰি লওক আমাৰ ইয়াত যিটো আমাৰ কাঠত খৰচা গৈছে, কাঠত ধৰি লওক আমাৰ মিস্ত্ৰী মেকিং চাৰ্জ লৈ কাঠ মিস্ত্ৰী চাৰ্জ লৈ 1,20,000 টকা উইণ্ডো আৰু ডোৰৰ ফ্ৰেমত লৈছে। যদি আপোনালোকে যদি কয় যে আমি 40,000 টকা আৰু মিস্ত্ৰী ধৰি লওক 30,000 70,000 টকাটো আপুনি বিল্ডিঙৰ উইণ্ডো ফ্ৰেম এইবিলাক আপুনি যদি এইটো ঘৰত লগাব পাৰে লগাব পাৰিব, কিন্তু শ্ব'টো তেনেকুৱা নাহিব। যেনেকুৱা ধৰি লওক এতিয়া আমাৰ এইটো চাইডত ৰাস্তা আছে, ৰাস্তাৰ পৰা চালে যাতে বহুত শ্ব' আহে তেনেকুৱাকে আমি উইণ্ডো ডোৰ ফ্ৰেম কেইটা দিছো। ঘৰৰ কাম যাতে বহুত ধুনীয়া হয়। এতিয়া আপোনালোকে যদি আপোনালোকৰ কাম কন্টেক্টত দিব বিচাৰি আছে তেতিয়াহ'লে মোক কল কৰিব, বা আপোনালোকে যদি নিজে মাল মেটেৰিয়েল কিনিও দিয়ে তথাপিও মোৰ লগত কন্টেক্ট কৰিব। মোৰ মিস্ত্ৰী আছে, মই আপোনালোকৰ কামটো মিস্ত্ৰী লগাই দিম, আপোনালোকৰ কামটো কৰি দিব। আৰু যদি আপোনালোকে কন্টেক্টত দিব পাৰে, বহুত মানুহে বিচাৰে যে আমাৰ মাল কিনিবলৈ সময় নাই বা আমি বাহিৰত থাকো, এনেকুৱা যদি হয় তেতিয়াহ'লে আপোনালোকে কন্টেক্টত দিব পাৰে। আমি আপোনালোকৰ যিটো বাজেট আপোনালোকে একুৰেট বাজেট হিচাপ কৰি আমি কামটো আপোনালোকৰ কৰি দিম। আপোনালোকে বহুতে ভাবিছে যে আমি যদি কন্টেক্টত দিওঁ তেতিয়াহ'লে আমাৰ কাম এনেকুৱা হ'ব, ভাল কাঠ নলগাব, বা এতিয়া মানুহে কাঠ লগাবলৈ ভয় খায় বা পোকে খায়, যিটো কাঠ তেনেকুৱা ভয় খায়। কিন্তু যদি অৰিজিনেল চেহাৰু কাঠটো লগাই তেতিয়াহ'লে কাঠবিলাক 50 বছৰ 100 বছৰতো পোকে নাখায়। অৰিজিনেল যিটো কাঠ আপোনাৰ যিটো ফল আছে ফলটো পোকে খাই দিব। ফল নোহোৱাকে কাঠ কেইটা লগাব লাগে, ফল থাকিলে খাবই, পোকে ধৰিব ঘৰত সোমোৱাৰ আগতে পোকে ধৰিব। যদি আপোনালোকে 1800 স্কুৱেৰ ফুটৰ বিল্ডিং যদি আপোনালোকে কমপ্লিট পকা কামটো কৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ 22 লাখ মান আপোনালোকে ধৰিব পাৰে। 22 লাখ মান ধৰি লওক উইণ্ডো আৰু ডোৰ ফ্ৰেম লগাই পকা কামটো একদম ফিনিচিং কমপ্লিট কৰিব পাৰিব। তলটো আপোনালোকে ঢালাই দি ফ্ল'ৰটো ঢালাই দি ৰাখিব পাৰিব পিছত টাইলছটো লগাবৰ কাৰণে। যদি আপোনালোকে
মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল বাটনটো ক্লিক কৰি ৰাখিব, বা আপোনালোকৰ যিমান কুৱেশ্যন বা কোনোবাই যদি ঘৰ বনাব বুলি ভাবিছে কণ্টেক্ট কৰিব। যদি কোনোবা বনায়ো আছে, কিবা সুধিবলগীয়া আছে মোক কল কৰি সুধিব পাৰে। বহুতে ভাবে যে কল কৰিলে বেয়া পায় নেকি। বহুতে এনেকুৱা কয় যে মই কল কৰা নাই, আপুনি ভাবিছো যে আপুনি বেয়া পাব, কিন্তু মই বেয়া নাপাওঁ। আপোনালোকে ইনফৰমেশ্যনৰ কাৰণে কল কৰিব। আপোনালোকে বিল্ডিঙৰ কাম কেনেকুৱাকে কৰি আছে, বা ঠিককে কৰি আছে নে নাই ভুলকে কৰি আছে, এইটো ইনফৰমেশ্যন মোৰ পৰা ল'ব পাৰিব। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলো। জয় আই অসম।